মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে পাৰ্ট 3 বিচাৰি আছিলে ক্লাছ 8ৰ সায়েন্সৰ কমন কি চাব লাগিব। গতিকে পাৰ্ট 2 লৈকে মই তোমালোকক অধ্যায় নম্বৰ 12 লৈকে কি চাব লাগিব, ইম্পৰ্টেণ্ট কি হয় তোমালোকক দিছিলোঁ। পাৰ্ট 3 তোমালোকে অধ্যায় নম্বৰ 13ৰ পৰা চাই যোৱা, ইয়াৰ কি ইম্পৰ্টেণ্ট তোমালোকৰ পৰীক্ষাত আহিব পাৰে। ঠিক আছে, আৰু কোনটো ছাবজেক্টৰ তোমালোক কমন লাগে তোমালোকে আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। আমি চেষ্টা কৰিম নেক্সট ভিডিঅ'টিত সেই ছাবজেক্টটোৰ কি ইম্পৰ্টেণ্ট হয় তোমালোকক কৈ দিবলৈ। প্ৰথমতে তোমালোকে 13.2ত থকা মানুহে সৃষ্টি কৰা শব্দ এইখিনি তোমালোকে পঢ়িবা। এইখিনিৰ পৰা তোমালোকৰ এটা কুৱেশ্যন হয়তো দিব পাৰে। ঠিক আছে, নেক্সট তোমালোকে ইয়াতে চাবা শব্দ প্ৰদূষণ কি হয় আৰু শব্দ প্ৰদূষণ কেনেকৈ হয়, বা আমি শব্দ প্ৰদূষণ কেনেকৈ ৰোধ কৰিব পাৰোঁ, এইখিনি যদি তোমালোকে পঢ়া পেজ নম্বৰ 168ত থকা তোমালোকে ইয়াৰ ৰিলেটেড তোমালোকৰ কুৱেশ্যন হয়তো বনাই দিব, তাৰ পৰা তোমালোকে লিখিব পাৰিবা। ঠিক আছে, ইয়াতে শব্দ প্ৰদূষণ নিয়ন্ত্ৰণৰ উপায়টো তোমালোকে পঢ়ি চাবা। নেক্সট তোমালোকে ইয়াৰে অনুশীলনী পাবা। অনুশীলনীৰ 1 নম্বৰ আৰু 2 নম্বৰ দুটাই তোমালোকে চাবা। ঠিক আছে, তাৰপিছত 3 নম্বৰৰ ভুল শুদ্ধৰ তোমালোকে ডি নম্বৰটো চাবা। ডি নম্বৰটো ইম্পৰ্টেণ্ট হয় আৰু তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হৈছে জি নম্বৰ, এই দুটা তোমালোকে চাবা। তাৰপিছত 4 নম্বৰৰ তোমালোকে কম্পনাংকৰ একক কি চাবা, এইটো ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তাৰপিছত এ নম্বৰটো ইম্পৰ্টেণ্ট আৰু ই নম্বৰ, এই তিনিটা ইয়াৰে ইম্পৰ্টেণ্ট। লগতে ইয়াৰে 5 নম্বৰটো চাবা আৰু 6 নম্বৰটো, এই দুটাৰ এটা তোমালোকৰ পৰীক্ষাত প্ৰত্যেকবাৰে আহি থাকে, গতিকে এই দুটাৰ তোমালোকৰ আহিবই। ঠিক আছে, যদি তোমালোকে নোৱাৰা বা বুজি পোৱা নাই এই দুটা প্ৰশ্নৰ উত্তৰ আমাক কমেণ্ট ছেকশ্যনত জনাবা, আমি চেষ্টা কৰিম তোমালোকক সেই প্ৰশ্নটোৰ উত্তৰটো বুজাই দিবলৈ। নেক্সট তোমালোকে চাবা 10 নম্বৰটো মানুহৰ বাবে শব্দ প্ৰদূষণ কিয় অপকাৰী। তাৰপিছত 12 নম্বৰটো চাবা। তাৰপিছত তোমালোকে পাবা চেপ্টাৰ নম্বৰ 14 পাবা বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া, কেমিকেল এফেক্টছ অফ ইলেক্ট্ৰিক কাৰেণ্ট। ইয়াৰে ইম্পৰ্টেণ্ট হৈছে বিদ্যুতৰ সুপৰিবাহী কোনবোৰ আৰু বিদ্যুতৰ কুপৰিবাহী কোনবোৰ। পৰীক্ষাত তোমালোকক ইয়াৰ ৰিলেটেড কুৱেশ্যন দিয়ে। ঠিক আছে, এইখিনি তোমালোকে পঢ়িবা, এইখিনিত তোমালোকে ধুনীয়াকৈ পাই যাবা। আৰু এই চেপ্টাৰটো মই তোমালোকক বুজাইও দিছিলোঁ, সেইটো ভিডিঅ' যদি তোমালোকে চোৱা তোমালোকে গোটেইখিনি ভালদৰে বুজি পাবা। ঠিক আছে, যদি লিংকটো লাগে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা, আমি চেষ্টা কৰিম সেই লিংকটো তোমালোকক দিবলৈ। এই চেপ্টাৰটোৰ পৰা অনুশীলনীৰ কুৱেশ্যন প্ৰায়ে তোমালোকক দিয়ে, 1 নম্বৰৰ গোটেইকেইটা চাবা। ঠিক আছে, গোটেইকেইটা তোমালোকৰ নাহে, 2-এটা তোমালোকৰ ইয়াৰ পৰা দিব। তাৰপিছত ইয়াৰে 4 নম্বৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ বাবে। ঠিক আছে, তোমালোকে চাবা, তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয়। নেক্সট তোমালোকে চাবা 7 নম্বৰটো অগ্নিকাণ্ডত অগ্নিনিৰ্বাপক জোৱানসকলে পানীৰ নল খোলাৰ আগতে সেই ঠাইখিনিৰ বিদ্যুৎ যোগান কিয় বন্ধ কৰি দিয়ে, সেইটো ইম্পৰ্টেণ্ট হয়। নেক্সট তোমালোকে ইয়াৰে 9 নম্বৰটো চাবা। ঠিক আছে, তাৰপিছত তোমালোকে পাবা চেপ্টাৰ নম্বৰ 15 কিছুমান প্ৰাকৃতিক পৰিঘটনা। ইয়াৰে তোমালোকে ইম্পৰ্টেণ্ট তোমালোকৰ বাবে এইখিনি যে বজ্ৰপাতৰ পৰা সুৰক্ষা কেনেদৰে পাব পাৰোঁ এইখিনি চাবা। লগতে তোমালোকে চাবা ঢেৰেকনি যেতিয়া দিয়ে এইখিনি সময়ত কি কৰিব লাগে আৰু কি কৰিব নালাগে। বাহিৰত থাকিলে কি কৰিব লাগে ইয়াত দিয়া আছে, আৰু ঘৰৰ ভিতৰত থাকিলে কি কৰিব লাগে ইয়াতে দি থোৱা আছে। এইখিনি তোমালোকে পঢ়িলে তোমালোকে পৰীক্ষাত বনাই লিখিবলৈ পাৰিবা। ঠিক আছে, বহুত বেছি ইম্পৰ্টেণ্ট হয়, তাৰ পৰা তোমালোকৰ কুৱেশ্যন আহি থাকে। নেক্সট কেতিয়াবা এইটো কুৱেশ্যন দি দিয়ে যে কিমান চনত অসমত ডাঙৰ ভূমিকম্প হৈছিল। 1897 আৰু 1950 চনৰ 15 আগষ্ট তাৰিখে অসমত ডাঙৰ ভূমিকম্প হৈছিল। বেছিভাগ কুৱেশ্যন এই 1950 চনৰ 15 আগষ্টৰ ৰিলেটেডে তোমালোকৰ কুৱেশ্যনটো দিয়ে, গতিকে তোমালোকে এইখিনি মনত ৰাখিবা। ঠিক আছে, নেক্সট ইয়াৰে তোমালোকৰ ইম্পৰ্টেণ্ট হৈছে যে ভূমিকম্পৰ প্ৰাবল্য কিহৰ সহায়ত জোখা হয়, গতিকে মনত ৰাখিবা ৰিখটাৰ স্কেলৰ সহায়ত। ঠিক আছে, তোমালোকৰ পৰীক্ষাত এই কুৱেশ্যনটো আহি থাকে। নেক্সট তোমালোকে ইয়াতে থকা ভূমিকম্পৰ পৰা সুৰক্ষা এইখিনি তোমালোকে পঢ়িবা পেজ নম্বৰ 197ত যিখিনি আছে। ঠিক আছে, ঘৰৰ ভিতৰত থাকিলে কি কৰিব লাগে তোমালোকে মুখস্থ কৰিব নালাগে, অলপমান তোমালোকে ভালদৰে পঢ়ি যাবা। পঢ়িলে তোমালোকে পৰীক্ষাত এই চেপ্টাৰটোৰ পৰা তোমালোকৰ ইজি কুৱেশ্যনে আহিব।
তোমালোকে ধুনীয়াকৈ লিখিব পাৰিবা ঠিক আছে ইয়াৰে তোমালোকে 3 নম্বৰটো চাবা 3 নম্বৰটো ইম্পৰ্টেণ্ট হয় নেক্সট তোমালোকৰ পৰা তোমালোকৰ ইম্পৰ্টেণ্ট হৈছে এইটো ইম্পৰ্টেণ্ট 6 নম্বৰটো তোমালোকৰ বাবে ইম্পৰ্টেণ্ট নেক্সট 10 নম্বৰটো তোমালোকৰ বাবে ইম্পৰ্টেণ্ট আৰু 12 নম্বৰটো একেটা কুৱেশ্যন তোমালোকে এই চেপ্টাৰটোৰ পৰা চাবা ঠিক আছে নেক্সট তোমালোকে পাবা অধ্যায় নম্বৰ 16 পোহৰ অৰ্থাৎ লাইট এই চেপ্টাৰটিৰ আপৰিত ৰশ্মি কি হয় আৰু প্ৰতিফলিত ৰশ্মি কাক বোলে এইখিনি তোমালোকে চাবা আপৰিত আৰু প্ৰতিফলিত ৰশ্মিৰ বিষয়ে তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয় নেক্সট তোমালোকে ইয়াৰে চাবা এইখিনি ব্ৰেইল পদ্ধতি কি হয় ব্ৰেইল সিস্টেম কি এইখিনিৰ পৰা কুৱেশ্যন তোমালোকক দিয়া দেখিবলৈ পোৱা যায় এইখিনি ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে তাৰ পিছত তোমালোকে ইয়াৰে অনুশীলনীও তোমালোকে চাবা তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হৈছে 4 নম্বৰটো প্ৰতিফলনৰ সূত্ৰসমূহ তাৰ পিছত তোমালোকে আপৰিত ৰশ্মি প্ৰতিফলিত ৰশ্মি এই ৰশ্মিসমূহৰ বিষয়ে তোমালোকে চাই যাবা ঠিক আছে এইটো কুৱেশ্যন চাব কৰা নাই তোমালোক আপৰিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মিৰ বিষয়ে ভালদৰে পঢ়ি চাবা ইয়াৰ পৰা তোমালোক এটা বা দুটা তোমালোকক শৰ্ট কুৱেশ্যন দিব ঠিক আছে 1 নম্বৰ থাকিব খালি ঠাই পূৰ কৰাত দি দিব যেহেতু প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে কুৱেশ্যন পেপাৰ বেলেগ বেলেগ হ'ব গতিকে তোমালোকে চাই যাবা আৰু 10 নম্বৰটো চাবা মানুহৰ চকুৰ এটা চিহ্নিত চিত্ৰ আঁকা এইটো চিত্ৰ তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয় এইটো চিত্ৰ তোমালোকে চাই যাবা নেক্সট পাবা তোমালোকে অধ্যায় নম্বৰ 17 তৰা আৰু সৌৰজগত এই অধ্যায়টিৰ তোমালোকে ইয়াৰে চাবা আলোক বৰ্ষ কাক বোলে বা লাইট ইয়াৰ কাক বুলি কোৱা হয় এইটো ইম্পৰ্টেণ্ট হয় কেতিয়াবা দি দিয়ে এইটো কুৱেশ্যন নেক্সট তোমালোকে এই গ্ৰহকেইটাৰ নামকেইটা চাই যাবা আটাইতকৈ ওচৰত থকা গ্ৰহটো আৰু ঠিক আছে এইটো ৰিলেটেড কুৱেশ্যন আহে মাৰ্কুৰী বা বুধ এইটো চাবা গ্ৰহকেইটাৰ নাম গ্ৰহকেইটা আৰু কি কি নিদিয়ে কিন্তু ওচৰত থকা গ্ৰহটোৰ নাম এনেকৈ ধৰণৰ কুৱেশ্যন তোমালোকক দিয়ে বা সূৰ্যটো গ্ৰহ নে নক্ষত্ৰ এনেকুৱা ধৰণৰ কুৱেশ্যনটো কেতিয়াবা দি দিয়ে ভালদৰে তোমালোকে চাই যাবা নেক্সট তোমালোকে এইখিনি পঢ়ি যাবা যে গ্ৰহই সুনিৰ্দিষ্ট পথতে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে ইয়াক এই পথকে কক্ষপথ বুলি কোৱা হয় এইখিনি তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয় নেক্সট মংগল গ্ৰহৰ ৰিলেটেড কুৱেশ্যন আহে ইয়াক ৰঙা গ্ৰহ বুলিও কোৱা হয় বা ৰঙা গ্ৰহ বুলি কোনটো গ্ৰহ কোৱা হয় এনেকুৱা ধৰণে কুৱেশ্যন তোমালোকক দিয়ে এইটো তোমালোকে মনত ৰাখিবা আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো সেইটো কুৱেশ্যন কেতিয়াবা দি দিয়ে 1 নম্বৰ কুৱেশ্যন MCQ টাইপৰ বনাই দিব গতিকে এইখিনি তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা ঠিক আছে নেক্সট গ্ৰহাণুপুঞ্জ কাক বোলে এইখিনি চাবা এইখিনিত আছে ঠিক আছে গ্ৰহাণুপুঞ্জটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে যেহেতু এবাৰ কুৱেশ্যন পেটাৰ্ণ অলপমান চেঞ্জ হ'ব গতিকে তোমালোকে সেইখিনি চাই যাব লাগিব নেক্সট তোমালোকে চাবা ভাৰতৰ প্ৰথম যিটো কৃত্ৰিম উপগ্ৰহ এইটো আছিলে আৰ্যভট্ট ঠিক আছে আন কেইটামান তোমালোক উপগ্ৰহৰ নাম তোমালোকক লিখিবলৈ দিব পাৰে প্ৰথমটো উপগ্ৰহ হৈছে আৰ্যভট্ট আৰু যদি কেইটামান উপগ্ৰহৰ নাম লিখিবলৈ দিয়ে এইকেইটা তোমালোকে লিখিব পাৰা ঠিক আছে ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে নেক্সট তোমালোকে ইয়াৰ MCQ টাইপৰ যিকেইটা কুৱেশ্যন আছে এইকেইটা গোটেইকেইটা চাই যাবা ঠিক আছে MCQ তোমালোকে গোটেই কমন চাই নাচাবা 4 নম্বৰটো চাব লাগিব তাৰপিছত তোমালোকে ইয়াৰে চাবা মইতো ক'লে সৌৰজগতৰ বৃহত্তম গ্ৰহটোৰ নাম চাবা তাৰপিছত তোমালোকে চাবা আকাশত সকলো তৰাই গতি কৰে নে ব্যাখ্যা কৰা এইটো চাবা ঠিক আছে তোমালোকে এইখিনি ভালদৰে চাবা নেক্সট পাবা তোমালোকে 18 নম্বৰ অধ্যায়টিৰ নাম হৈছে বায়ু আৰু পানীৰ প্ৰদূষণ পলিউশ্যন অফ এয়াৰ এণ্ড ৱাটাৰ ইয়াৰে তোমালোকে বায়ুমণ্ডলত থকা গেছসমূহ কোনবিধ গেছ কিমান পৰিমাণে আছে এইখিনিৰ ৰিলেটেড কুৱেশ্যন প্ৰায়ে দি থাকে মনত ৰাখিবা কিন্তু কেতিয়াবা তোমালোকক অপশ্যনত তোমালোকক এনেকুৱা ধৰণেও দিব পাৰে 78.08% এনেকৈ দিব পাৰে আৰু কেতিয়াবা অক্সিজেনৰটো তোমালোকক এনেকুৱা ধৰণে দিব পাৰে 20.94% ঠিক আছে বা কেতিয়াবা তোমালোকক ডিৰেক্টলি 21 আৰু 78% বুলি দি দিব সেইখিনি তোমালোকে মনত ৰাখিবা কোনবিধ গেছ কিমান পৰিমাণে থাকে বহুত বেছি ইম্পৰ্টেণ্ট হয়
তোমালোকৰ পৰীক্ষাত প্ৰায় ইয়াৰ ৰিলেটেড কুৱেশ্যন আহি থাকে। নেক্সট তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হৈছে এচিড বৰষুণ কাক বোলে বা এচিড বৰষুণ কোনখিনি ক'ত হয় কিয় হয় এইখিনি তোমালোকে এইখিনিত পাবা, ঠিক আছে। এইখিনিৰ পৰা পঢ়িবা। এচিড বৰষুণৰ ৰিলেটেড কুৱেশ্যন তোমালোকৰ আহিবই, বহুত বেছি ইম্পৰ্টেণ্ট হয় এচিড বৰষুণ আৰু সেউজ গৃহ প্ৰভাৱ। সেউজ গৃহ প্ৰভাৱৰ ৰিলেটেড কুৱেশ্যন তোমালোকক পৰীক্ষাত প্ৰায়ে দি থাকে, ঠিক আছে। সেউজ গৃহ গেছৰ বিষয়ে চাবা, এইখিনি তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয়। গতিকে ভিডিঅ'টো তোমালোকক মেইন টপিককেইটা কৈ গৈছোঁ, কোনকেইটা টপিক তোমালোকে চালে তোমালোকৰ পৰীক্ষাত ভাল হ'ব। তোমালোকৰ পৰীক্ষা ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন আহিব। পানী কেনেকৈ প্ৰদূষিত হয় তোমালোকে চাবা, পানী প্ৰদূষণৰ কাৰণসমূহ, এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয়। নেক্সট ইয়াৰে অনুশীলনীৰ ইম্পৰ্টেণ্ট হৈছে, মইতো ক'লে কি প্ৰকাৰে পানী প্ৰদূষিত হ'ব পাৰে, আগতে ক'লে এইটো চাবই লাগিব। নেক্সট তোমালোকে 8 নম্বৰটো চাবা, সেউজ গৃহ প্ৰভাৱৰ বিষয়ে চালে তোমালোকৰ ইয়াৰ ৰিলেটেড যিকোনো কুৱেশ্যন দিলে তোমালোকে লিখিব পাৰিবা। আৰু 10 নম্বৰটো। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদি ভিডিঅ'টো চাই ভাল পাইছা, ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। কিবা যদি তোমালোকৰ ডাউট আছে বা সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত আমাক সুধিব